কাৰণে লাইন পাতিব লাগে, আকৌ আঠুৱাৰ কাৰণে লাইন পাতিব লাগে। আজি আমি সেই দিনবিলাক পিছ পেলালো। কংগ্ৰেছৰ আঁচনি আছিলে লুঙি, আমাৰ আঁচনি হল অৰুণোদয়। কংগ্ৰেছৰ আঁচনি আছিলে খুটা, আমাৰ আঁচনি হল কলেজত বিনামূলীয়া নামভৰ্তি। কংগ্ৰেছৰ আঁচনি আছিলে আঠুৱা, আমাৰ আঁচনি হল মহিলা উদ্যমিতা। কংগ্ৰেছৰ আঁচনি আছিলে কম্বল, আমাৰ আঁচনি হল নিযুত মইনা। এইটো হৈছে অসমৰ পৰিৱেশ। শ্ৰদ্ধা ৰাইজ, কংগ্ৰেছী বিলাকে ভোট খুজিব আহোঁতে মই মাজে মাজে তেওঁলোকক কওঁ যে তহঁতে হাতৰ চিম্বলটো বাদ দে, এবাৰ ইলেকশ্যনত লুঙিৰ চিম্বলত ভোট দিব খুজিব। কাৰণ কংগ্ৰেছ মানে হল লুঙি, কংগ্ৰেছ মানে খুটা, কম্বল, ধুতি। তেওঁলোকে অসমত একোৱেই বুজি পোৱা নাছিল। আপোনালোকে মনত পেলাওক, কংগ্ৰেছৰ দিনত অংগনবাদী চাকৰি এটাৰ কাৰণে 1 লাখ টকালৈকে ঘোষ দিব লাগিছিল। চৰকাৰী চাকৰিৰ কাৰণে 5 লাখ 6 লাখ। ৰাকেশ পাল এটাইটোৱে হাতীৰ দৰে কিমান টকা খালে কোনেও হিচাপ উলিয়াব নোৱাৰে। চৰকাৰী চাকৰিৰ নামত ইমান টকা খালে। মোৰ দিনত মই 1.5 লাখ চাকৰি দিলো। 1 লাখ টকাকৈ যদি ললোহেঁতেন মোৰ ঘৰত 15,000 কোটি টকা জমা হলহেঁতেন। আপোনালোকে হিচাপ কৰিব। আৰু চৰকাৰী চাকৰিৰ কাৰণে 1 লাখ টকা দিয়াৰ মানুহৰ কম আছে নেকি? দিবনে নাই 1 লাখ টকা? যদি মই চাকৰি দিওঁ বুলি কয় 1 লাখ টকা দিবনে নাই? মুকু দিলেহেঁতেন। কিন্তু আমি আজি অসমৰ দুখীয়া মানুহৰ কাৰণে চিন্তা কৰিছো। আমি কৈছো আমাকতো টকা নালাগে, আৰু যোনে টকা লয় তাকো আমি জেলত পঠাই দিম। আমি কাকো মাফ নকৰো। আমাৰ ল'ৰা ছোৱালীয়ে বিনা পইচাত চাকৰি পাব লাগিব। আজি অসমত চাওঁতে 1.5 লাখ ল'ৰা ছোৱালীয়ে বিনা পইচাত চাকৰি পালে। মানুহে এতিয়া ভাবে যে পঢ়িলে চাকৰি পাম। আগতে মানুহে ভাবিছিল পঢ়া শুনা কৰিব নালাগে, মাটি বাৰী বিক্ৰী কৰি কাবাক ঘোষ দিম, আমি চাকৰি পাম। আজি আমি অসমৰ পৰিৱেশৰ পৰিৱৰ্তন কৰিলো। আজি আমাৰ অসমত লাহে লাহে যিমানবিলাক বেয়া কথা আছিলে সেই গোটেইবোৰ লাহে লাহে পিছ পৰিছে। আজি আমি এখন নতুন অসম নিৰ্মাণৰ দিশত আগবাঢ়িছো। এতিয়া কংগ্ৰেছে এছেম্বলিটো কয় যে চৰকাৰে অৰুণোদয় আঁচনি কিয় দিব লাগে। তেওঁলোকে মোক গালি পাৰি থাকে যে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় কিয় দিয়ে। আৰে মই অৰুণোদয় নিদি ধুতি লুঙি দিলে হ'ল। এতিয়া অৰুণোদয় ভাল নে ধুতি লুঙি ভাল? আপোনালোকে কওক, কোনটো ভাল? অৰুণোদয় ভাল নে ধুতি লুঙি ভাল? এতিয়া আমি কি কৰিছো, কংগ্ৰেছক মই বিধানসভাত কৈছো যে ধুতি লুঙি দিয়াত কৰি আজি আমি অৰুণোদয় আঁচনি, আপোনালোকে চাব, যাৰ অৰুণোদয় ঘৰত ফৰ্ম নাহে সিয়ে টিভিক মাতি আনি কান্দে যে আমাক অৰুণোদয় দিয়া নাই। কিয় দিয়া নাই? তাৰমানে অৰুণোদয়টো ভাল আঁচনিৰ কাৰণেহে তেওঁলোকে দুখ প্ৰকাশ কৰে নাপালে। যদি অৰুণোদয় বেয়া হলহেঁতেন নাপালেওতো কোনেও গুৰুত্ব নিদিলেহেঁতেন। কিন্তু আজি যদি কাৰোবাৰ ঘৰত অৰুণোদয় নাথাকে সি লগে লগে আপত্তি কৰে যে মামা মই অৰুণোদয় নাপালো, আমি অৰুণোদয় পোৱা নাই, এবাৰ আমি ভোট নিদিওঁ। এনেকে কয় নে নকয়? তাৰমানে সকলোকে অৰুণোদয় লাগে। যদি অৰুণোদয় বেয়া হলহেঁতেন অৰুণোদয় কোনোবাই বিচাৰিলেহেঁতেন নেকি? যোৱা যেতিয়া 2019ত আমি অৰুণোদয় আৰম্ভ কৰিছিলো 830 টকা আছিলে। আমাৰ ডিগবৈ সমষ্টিত 16,000 পৰিয়ালক আমি দিছিলো। চাওঁতে ডিগবৈ, তিনিচুকীয়া, মাৰ্ঘেৰিটা, শদিয়া, ডুমডুমা, মাকুম, এতিয়া আমাৰ 22,000কৈ পৰিয়ালে অৰুণোদয় পাই আছে। ফৰ্ম ফিল আপ হৈছে জুন মাহত। যিমানে ফৰ্ম ফিল আপ কৰিছে আমি এই প্ৰতিটো সমষ্টিতে 40,000কৈ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিবৰ বাবে গৈ আছো। মোক আমাৰ MLA সকলে কৈছে যে নহয়, 40,000 দিয়াৰ পিছতো আৰু কিছুমান মহিলা আছে যোনে অৰুণোদয় ফৰ্ম পোৱা নাই, অৰুণোদয় পোৱা নাই। মই আমাৰ MLA সকলক কৈছো যে এইবাৰ ইলেকশ্যনত যেতিয়া আমাৰ মেম্বাৰ সকল গাঁৱত যাব, আঞ্চলিক পঞ্চায়তৰ সদস্য গাঁৱত যাব, গাঁৱত যিবিলাক দুখীয়া মানুহে এতিয়া অৰুণোদয় পোৱা নাই
কোনোবা দুখীয়া হ'ব পাৰে, বিধৱা হ'ব পাৰে, কোনোবা নিৰাশ্ৰয়ী হ'ব পাৰে, তেওঁলোকৰ নাম লিখি লৈ আনিব। 40,000টো দিছোৱেই। ডিগবৈ, মাৰ্ঘেৰিটা, শদিয়া, ডুমডুমা, মাকুম সমষ্টিত আমি আৰু 4,000 মানুহ পৰিয়ালক অৰুণোদয় দি দিম, যাতে কোনেও অৰুণোদয় নোপোৱাকৈ নাথাকে, সকলো দুখীয়া পৰিয়ালে যাতে অৰুণোদয় পাব পাৰে।